সাধু শুনি ভাল লাগে নে? ভাল লাগে ভাল লাগে আজি সাধু এটা আমি একেলগে এক্টিঙৰ নিচিনা হয় বুজি পাইছেনে চবেই মিলি পেলাই সাধুটো আলোচনা কৰি চাবা আচ্ছা ঠিক আছে এটা বনত এটা বন ৰজা আছিলে বুজি পাইছেনে বন ৰজা মানে বাঘ সিংহ বন ৰজা মানে সিংহ ৰজা সিংহ বন ৰজা আৰামত কি আছে খোৱা বোৱা কি দিয়ে সব দিয়ে খোৱা বোৱা বুজি পাইছে নাই খাৱা 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 আনি পেলাই দিবই ই খাই বৈ মস্ত টোপনি দি আছে এনেতে এটা এনে কপিলিঙা নিগনি এটা টিং 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 ঘূৰি আছে নিগনি বুজি পাইছেনে না নিগনি বুজি পাইছেনে না কোৱাচোন কি ইন্দুর ইন্দুর ইন্দুৰ ইন্দুৰ ঘূৰি 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 সিংহৰ ঘৰত উঠি গ'ল চুলিত উঠি পেলাই সিংহৰ টোপনিটো ভাঙি গ'ল আমাৰ পিছত ই গঢ় দি পেলাই ঐ কি কৰিলি তই মোৰ কেঁচা টোপনিটো ভাঙি দিলি এতিয়া তোৰ ৰক্ষা নাই এতিয়া তোৰ রক্ষা না নাইহে এৰিম সহায় বাবা মোক বচাই দিয়া মহাৰাজ মোক ৰক্ষা কৰি দিয়ক মোক এৰি দিয়ক মই আপোনাক বিপদত পৰিলে সহায় কৰিম তই মোক সহায় কৰিবি তোৰ নিচিনা নিগনিয়ে মোক সহায় কৰিবি হা যা মোক তই জীৱন দান দিলোঁ যা নিগনি গুচি সিংহ আকৌ টোপনি ভাঙিলে সিংহ কি কৰিলে ঘূৰি 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 যাওঁতে যাওঁতে চিকাৰীয়ে যে এটা গাঁত খান্দি থৈছিলে গাঁতত গুচি গ'ল শিকারি মানে এই যে চাবা শিহারি বন্দুক সন্দুক লৈ ঘূৰি যায় শিহারি জাল এটা পাতি থৈ দিলে গাঁতৰ মুখত তেতিয়া যাওঁতে যাওঁতে এই সিংহ কি হ'ল জালত ফচি গ'ল এতিয়া চিকাৰী অহাৰ টাইমো হৈ আছে বুজি পাইছা সিংহ চিকাৰ কৰি কি কৰিব চিকাৰী সিংহ এইটো ধৰা কিবা কিবি কৰে বেচে শুকাই পেলাই দেৱালত ৱালত লগাই দিয়ে সেইটো মানে মানে ৰয়েল ফেমিলি বিলাকে কৰি থাকে এইবিলাক এতিয়া সিংহটো ফচি গ'ল চিকাৰী আহিব টাইম হ'ল এতিয়া সিংহই চিন্তা কৰিছে মোকতো আজি শেষ মই বনৰ ৰজা হৈও লাভ নাই ফাঁচিব আৰু শেষ এতিয়া এই নিগনিয়ে কি কৰি আছিলে ডান্স মাৰি মাৰি ফুৰি আছিলে এনেকৈ দেখিলে মহাৰাজ ফচি আছে তেতিয়া নিগনিয়ে ক'লে মহাৰাজ বাবা তই আহি গলি মহাৰাজ চিন্তা নকৰিব মই আপোনাক সহায় কৰিম তেতিয়া কৰিলে এটা এটাকে বচি টিক 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 টিককে চবকেইটা কাটি দিলে নিগনি বাচি গ'ল এতিয়া নিগনিয়ে কাটি দিয়াৰ পিছত সিংহ ওলাই গ'ল ওলাই পেলাই কৈছে সেই প্ৰভু তই মোক ৰক্ষা কৰিম বুজি পাইছেনে দুয়োজনেই কথা পাতিলে এতিয়া নিগনি চোৱা এনেই হা নিগনি হিন্দুৰ কিমান ডাঙৰ সৰু চুৰু মুৰুলি সিংহ এইটো ষ্টৰী বা সাধুটোৰ পৰা আমি কি পালোঁ যে এটা সৰু বস্তুৱে ডাঙৰ এটা বস্তু কি কৰিব পাৰে সহায় কৰিব পাৰে বুজি পাইছেনে হয় ছাৰ মৰেল ষ্টৰী এইটোৱে আছিলে মজা লাগিছে